হাই হেল্ল' নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই হেল্ল' নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। যিহেতু সকলোৱে গম পায় বৰ্তমান আজিও তিনিচুকীয়া যি ইণ্টাৰভিউ হৈ আছে, আজি বৰ বিশেষ তেনেকৈ নাই। আজি OBC লাষ্ট দিন আছিলে আৰু বৰ্তমান আৰম্ভ হৈ গৈছে আৰু এইটো গ্ৰুপ আৰম্ভ বৰ্তমান ফিল্ডলৈ লৈ যোৱা হৈছে আৰু বৰ বিশেষ আজি ইমান পাছ কৰা নাই। টোটেল কিমান পাছ কৰিলে সকলো জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া বৰ্তমান আৰম্ভ হৈ গ'ল। যিহেতু 50জন দিয়ে, 40-50জন গ্ৰুপ আৰম্ভ। তো বন্ধুসকল আৰু বেছি দিন নাই বৰ বিশেষকৈ, তো শেষ হ'ব হৈ আছে আৰু ABUP যি শাৰীৰিক পৰীক্ষা। আপোনালোকক টোটেলটো জনাম বাৰু মই, আৰু 2-3 দিনমান আছে যি ST SC হ'ব, আৰু তাৰপিছতে আপোনালোকৰ কিবা হাবিলদাৰ NCC এইবোৰ আছে এদিনমান, আৰু তাৰপিছতে হ'ব কামাণ্ডো। আৰু যিসকলে কামাণ্ডোত দিছে ভালদৰে প্ৰেক্টিছ কৰি থাকিব, ভালদৰে থাকিব এইকেইদিন, আৰু তেওঁলোকৰ শুভেচ্ছা জনালোঁ। এইটো বৰ্তমান চলি আছে আৰু আজি তেনেকৈ বৰ বিশেষ ভাল ল'ৰা অহা নাই, মানে ভাল টাইমত মৰা। তো নাম্বাৰো বৰ বিশেষ পোৱা নাই আজি, বহুত কম নাম্বাৰ পাইছে। আৰু যিসকলে এবাৰ ফেইল কৰিলে মানে সেইসকলক কৈছোঁ নেক্সট আকৌ দিব। তো বহুত মই আগতে দেখিছোঁ ফেইল কৰা ল'ৰা কিছুমান পাছ কৰিছে, তো আকৌ দিব, নিদিয়াকৈ নাথাকিব ফেইল কৰি গৈছোঁ বুলি। তো আকৌ চেষ্টা চলাব। এইটো 3 নম্বৰ গ্ৰুপ আজি। টাইম 3:30। আৰু পাছ কৰাসকলক কৈছোঁ, যিসকলে পাছ কৰিছে ৰিটাৰ্ণত যিসকলৰ নাম আহিব বুলি ভাবিছে সেইসকলক কৈছোঁ ভালদৰে পঢ়িব, বৰ ঘূৰা মেলা কৰি নাথাকিব, কষ্ট কৰিব লাগিব। যিহেতু কম্পিটিশ্যনটো বেছি আজিকালি, বহুত নম্বৰ পাই ল'ৰাবোৰে। তো ভালদৰে পঢ়ি চাকৰিটো ল'ব। আৰু যিসকলৰ যোৱাবাৰ ৰিটাৰ্ণ বেয়া হৈছিলে সেইসকলক কওঁ, যোৱাবাৰ যি ভুল কৰিলে এবাৰ সেইটো ভুল নকৰিব, ভালদৰে পঢ়িব। কোনখিনিত ভুল কৰিছিলে সেইটো নিজে চাই ল'ব। তো ভালদৰে পঢ়ি এবাৰ চাকৰিটো যেন ল'ব পাৰে তাৰে চেষ্টা চলাব আপোনালোকে। আৰু এয়া বৰ্তমান ৰানিং খতম হৈ গ'ল।
যিহেতু ৰানিং কৰি আহি বৰ্তমান শেষ হৈছে। ইয়াৰ পিছতে লং জাম্প। ইয়াৰ লং জাম্পৰ কাৰণে যিসকলে পাছ কৰিলে ৰানিং, লং জাম্পৰ কাৰণে মাতি লৈ যোৱা হৈছে। আৰু এয়া লং জাম্প আৰম্ভ হৈ গ'ল। আৰু লং জাম্প পাছ কৰাৰ পিছতে আৰম্ভ হ'ব চিন আপ। ইয়াত ধৰিবলৈ ন ফিংগাৰপ্ৰিণ্ট আৰু এয়া লং জাম্প পাছ কৰি বৰ্তমান চিন আপলৈ বুলি লৈ যোৱা হৈছে। ঐ চাই থাকা নেকি? থেংক ইউ দেই। আৰু চিন আপ পাছ কৰাৰ পিছতে যিহেতু হাইটাৰ চেষ্ট হয়, চেষ্ট হোৱাৰ পিছতে আপোনালোকৰ যি মেডিকেল আৰম্ভ হ'ব। আৰু এয়া মেডিকেল বৰ্তমান আৰম্ভ হৈ গৈছে। ৰাহুল লিম্বু আৰু এয়া মেডিকেল বৰ্তমান ছাৰে চাই আছে। আৰু বন্ধুসকল, ইয়াৰ মাজতে আপোনালোকৰ আজি টোটেলটো কৈ দিছোঁ কিমান কি আহিছিলে। আজি আহিছিলে টোটেল 178 ৰানিং দিছিলে। ৰানিঙত বেছি পাছ কৰা নাই, 102 ৰানিং পাছ কৰিছিলে। আৰু তাৰপিছত টোটেল গৈ পাছ হয়গৈ আপোনালোকৰ 92 পাছ কৰিলে আজি OBC MOBC। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।